এইবাৰ কিন্তু বিহুৰ কাৰণে আমি বহুত নতুন নতুন সূতাৰ কাপোৰ বনাইছোঁ, কিন্তু দোকানত ইমান বেছি ভিৰ থকাৰ কাৰণে আমি শৰ্ট ভিডিঅ' বা লাইভ আহিব পৰা নাই। আপোনালোকেও হয়তো বুজি পাইছে কিমান বেছি ভিৰ থাকে। ৰাতিপুৱা 9:30 10টা বজাৰ পৰা একদম ৰাতি 9টালৈকে দোকানত ইমান বেছি গ্ৰাহক থাকে যে আমি আপোনালোকক একোৱে আপডেট দিব পৰা নাই। দিনৰ শেষতে ভাবিলোঁ আজি নতুন ষ্টক কি খুলিছোঁ আপোনালোকক অলপ দেখুৱাই দিওঁ। টচৰ, কেঁচাপাত কটন, নুনি কটন এইবোৰতো আছে, ইয়াৰ লগতে কিন্তু নতুন সূতাৰো কাপোৰ আহিছে। কি সূতাৰ কাপোৰ অলপ আপোনালোকক দেখুৱাই দিম, আৰু ভালকৈ চাব হ'লে কিন্তু আপোনালোকৰ দোকানত আহি চাব লাগিব। দেৰি নকৰাকৈ আহক, একদম ধুনীয়া ধুনীয়া কাপোৰ কেইযোৰ আপোনাৰ কাৰণে, আপোনাৰ প্ৰিয়জনৰ কাৰণে কিন্তু এই বিহুত ল'ব পাৰিব। এইখিনি চব নতুন ষ্টকৰ হয়। আজি মই যোৱা ভিডিঅ'টোত মই অকল এটা পাৰ্চেল খুলি আপোনালোকক দেখুৱাইছিলোঁ পৰহি। আজিৰ ভিডিঅ'টোত কিন্তু মই আজি গোটেই 5টা নতুন ষ্টক বস্তা আপোনালোকক খুলি দেখুৱাম। এই অৰেঞ্জ কালাৰ কাপোৰযোৰ মই 2-3 জনকে ৰিফাণ্ড কৰিছিলোঁ। কি যে ধুনীয়া আহিছে এইবাৰ কাপোৰবিলাক। ৱাছ কটন কওক, নুনি কটন, কেঁচাপাত কটন, টচ বাই নুনি, আৰু নতুন সূতাটো কি এইটো যেতিয়া ভিডিঅ'টোত আহিব কাপোৰযোৰ তেতিয়া মই আপোনালোকক জনাই আছোঁ। এইখিনি হৈছে কণ্ট্ৰাষ্টৰ ৱাছ কটন। হোলচেলত যদি আপোনালোকে নিজৰ দোকানৰ কাৰণে একদম ভাল কোৱালিটিৰ আনকমন ইউনিক কাপোৰ ৰাখিব বিচাৰে, তেনেহ'লে কিন্তু ৰামধেনু কালেকশ্যনত আহি এবাৰ চাই যাব পাৰে। একদম হোলচেল প্ৰাইজতে তেতিয়া পাব। আৰু এইখিনি হৈছে ডাইট টচৰ। এই পিংক কালাৰ গোলাপ ডিজাইনটো আগতেও দিছিলোঁ, এইবাৰ অৱশ্যে কালাৰটো অলপ হালকা হৈছে। এই অৰেঞ্জ কালাৰযোৰ কিন্তু বহুত কেইযোৰ আহিছে, আপোনালোকে এইবাৰ ল'ব পাৰিব। এইবাৰ আৰু ষ্টক আউট বুলি নকওঁ। টচৰো একদম ধুনীয়া ধুনীয়া আহিছে। এইখিনি হৈছে চব নুনি কটনৰ। চাওক কি ধুনীয়া লাগিছে কাপোৰ কেইযোৰ। এই কেইযোৰ হৈছে চব আপোনাৰ পিয়'ৰ টচ কটন। বাণীটো টচ থাকিব, দিগটো কটন থাকিব। 4,000ৰ পৰা 4,500ৰ ভিতৰত এইখিনিৰ দাম হয়। ছাইড বৰ্ডাৰ ফিক্সড হ'লে 4,500 হয়, ছাইড বৰ্ডাৰটো এক্সট্ৰা হ'লে 4,000, 4,200 তেনেকুৱা হয়। এইখিনি হৈছে আপোনাৰ ৱাছ কটন। ৱাছ কটন কিন্তু আগৰ দামতেই পাব আপোনালোকে। এইবাৰ অৱশ্যে ডাইট নুনিও আহিছে। এইখিনিতে অকল হাতে বোৱা কাপোৰে আপোনালোকক দেখুৱাই আছোঁ, মানে কটন সূতাৰে। মাইনু চাওক একদম ঘামি গৈছে কাপোৰ খুলি খুলি। মাত্ৰ এটা বস্তাই খোলা হৈছে আৰু 4টা বাকী আছে খুলিবলৈ। এইটো হৈছে 2 নম্বৰ বস্তাটো। ইয়াতেও আছে আপোনালোকৰ বোৱা কাপোৰে আপোনালোকৰ কাৰণে। আজি যেতিয়া দোকানত ষ্টক খুলি আছিলোঁ অলপ দেৰি হৈ গৈছিলে। এইখিনি চব টচ কটনৰ হয়। অলৰেডি দোকানত তেতিয়া বহুত গ্ৰাহক আছিলে আৰু ইমান বেছি ভাল পাইছে চবে আজি কাপোৰবিলাক লৈ। আপোনালোকে একেবাৰে চিন্তা নকৰিব, এনেকুৱাই কিন্তু নতুন নতুন কাপোৰ আমাৰ দোকানত প্ৰত্যেক দিন আহি আছে। অলপ আগতে যে দেখালোঁ এইখিনি আছিলে টচৰ, আৰু এইখিনিও চব নুনি কটনৰ। একদম ধুনীয়া ধুনীয়া কালেকশ্যন নুনি কটনৰ। আৰু এই কেইযোৰ হৈছে আপোনাৰ নুনি কটনৰ পেনেল ডিজাইন। চাওক কি ধুনীয়া। আৰু এইযোৰ হৈছে 3rd নম্বৰযোৰ। মই ভালকৈ দেখুৱাব নোৱাৰিলোঁ কাৰণ ভিডিঅ'টো নহ'লে বহুত বেছি দীঘলীয়া হৈ যাব। যিমান পাৰিছোঁ মই কেপচাৰ কৰিছোঁ ভিডিঅ'টোত। এইযোৰতো একদম নুনি কটনৰ, আৰু এই যে লৈ গ'ল এইটোৱে হৈছে নতুন সূতাৰ। এইটো হৈছে ৰামধেনু কটনৰ লগত, এই কটন সূতাটোৰ নামে ৰামধেনু। ৰামধেনু কটনৰ লগত খুব ধুনীয়া এইটো নুনিৰ চাদৰ। আপোনালোকে যেতিয়া ওচৰৰ পৰা চাব একদম মানে ইমানেই বেছি ধুনীয়া হৈছে। এইটো কিন্তু একদম নতুন ফেব্ৰিক হয়, এতিয়ালৈকেও মাৰ্কেটত ওলোৱা নাই। আমি ফাৰ্ষ্ট এইটো ইন্ট্ৰডিউচ কৰিছোঁ এই কনচেপ্টটো। আৰু এইখিনি হৈছে ছিংগল মেখেলা। মেখেলাকেইখন বাৰু অৰ্ডাৰত বনোৱা হৈছিলে, কিন্তু আপোনালোকে এতিয়া যোনে যোনে অৰ্ডাৰ দিব কিবা বনাবৰ কাৰণে সেইখিনি কিন্তু বিহুৰ পিছতে পাব। কাৰণ বিহুৰ আগত লৈ থকা বহুতখিনি অৰ্ডাৰ আমি বিহুৰ দিম বুলি কৈছিলোঁ, সেইখিনিয়ে এতিয়া ৰেডি হৈ আছে। আৰু এই গ্ৰীণ কাপোৰযোৰ হয়তো আপোনালোকৰ মনত আছে, ৱাছ কটনৰ প্ৰিমিয়াম কোৱালিটিৰ বহুত ভাল ডিজাইনৰ। এইটো অৱশ্যে প্ৰি বুকিঙৰ আছে, মই চাইট কৰিয়ে দিছোঁ অহাৰ লগে লগে। আপোনালোকে যিকোনো কাপোৰ প্ৰি বুকিং কৰিব পাৰিব, কিন্তু অলপ সময় লাগিব। কিন্তু এতিয়া যিহেতু আমাৰ বহুত ৱৰ্কলোড আছে, অনলাইনৰ কামবিলাক আমি যিমান পাৰিছোঁ সোনকালে ট্ৰাই কৰি আছোঁ আপোনালোকক পঠাবৰ কাৰণে, কিন্তু অলপ সময় লাগিব পাৰে। একেবাৰে চিন্তা নকৰিব, চবৰে কাপোৰ কিন্তু আপোনালোকে চবেই পাই যাব। হোম ডেলিভাৰী যোনে যোনে লৈ আছে। আৰু এইখিনি হৈছে টচ নুনি। মেখেলাখন দায়িত্ব, চাদৰখন নুনি। নতুন সূতাৰ আৰু কি কাপোৰ আহিছে এইখিনি চাব হ'লে কিন্তু আপোনালোকৰ দোকানত আহিব লাগিব। বাজেট ফ্ৰেণ্ডলিও পাব, লগতে কোৱালিটি। এই হোৱাইট কাপোৰযোৰ ষ্টক খুলি থাকোঁতেই 2-3 জন বাইদেৱে এই কাপোৰ কেইযোৰ পচন্দ কৰিছে আৰু লৈছেও। এইটো ষ্টক আজি আৰু নাই, কিন্তু কালি আকৌ আহি যাব। প্ৰত্যেক দিন নতুন নতুন কাপোৰ আহি আছে, মই কৈয়ে আছোঁ। লাইভ বা ভিডিঅ' অতি সোনকালে আহিম, মই যেতিয়াই সময় পাম মই আহি যাম। এই হোৱাইট ৱাছ কটনটো চাইছিলে কি ধুনীয়া আছিলে, আৰু এই পিংক ৱাছ কটন
সব কাপোৰে মোৰ ভাল লাগি আছে। এই কাপোৰ কেইযোৰ হয়তো চিনি পাইছে, এই পেনেল ডিজাইনৰ ৱাছ কটনত। এই কেইযোৰ হৈছে কটন বাই কটন। কি ধুনীয়া হৈছে, কটন বাই কটনৰ বহুত কালাৰ আহিছে। এইখিনি একদম হেভি হেভি ডিজাইনৰ নুনি কটন। আপোনালোকে যদি দোকানত আহি নিজ হাতেৰে চুই চাই, মই কথা দি আছোঁ আপোনালোকে 100% ছেটিছফাইড হ'ব। কালাৰ কওক, ডিজাইন কওক, মানে পচন্দৰ কাপোৰ আপুনি ইয়াতে পাই যাবই একদম 100%। যদি আপোনালোকে দোকানৰ কাৰণে ল'ব বিচাৰে তেনেহ'লে কিন্তু সোনকালে কণ্টেক্ট কৰিব আমাৰ লগত, যোগাযোগ কৰিব। একদম নতুন নতুন কাপোৰখিনি আপোনালোকেও নিজৰ দোকানতো ৰাখিব পাৰিব। আৰু এইখিনি আমি চব চাই আছোঁ, কাপোৰ মিলাই থাকোঁতেই এজনে কৈ আছে মোৰ ইযোৰ ভাল লাগি আছে, মই ইফালে এইটো চাইছোঁ, এইটো হৈছে লাষ্ট পাৰ্চেলটো। ইয়াতে ওলাব আপোনাৰ হাতে বোৱা কাপোৰে। নেক্সট ভিডিঅ' আপোনালোকক মই পাটৰ কাপোৰে দেখুৱাম, কাৰণ বিহুৰ লগে লগে বহাগৰ পৰাতো আকৌ বিয়াও আৰম্ভ হৈ যাব। কেঁচা পাট বাই পিয়ৰ পাটৰ, শুৱালকুছি লেপ টেষ্ট কৰা পিয়ৰ পাট, চব ধৰণৰ। আৰু এই পিংক কাপোৰযোৰ লৈ গ'ল যে এই যোৰাটো, এইটো হৈছে এই নতুন এটা সূতাৰ। এইটো মই আপোনালোকক এদিন দেখাইছিলোঁ। ইয়াৰ নতুন নতুন কালাৰ আৰু আহিছে, বহুত ধুনীয়া হৈছে কাপোৰযোৰ। কিন্তু আপোনালোকে দোকানত আহি চাব পাৰে। তাৰ কাৰণে ঠিকনাটো লিখি ৰাখক, ৰামধেনু কালেকশ্যন, তিনিচুকীয়া, ৰঙাগড়া ৰোড, অসম সাহিত্য সভা ভৱনৰ সন্মুখত। ওপৰত হোৱাটছএপ নম্বৰো দিয়া আছে, যোগাযোগ কৰিব কিবা অসুবিধা হ'লে। আৰু কাপোৰ কেইযোৰ আজিৰ কেনেকুৱা লাগিছে। এইকেইদিন লাইভ আহিব পৰা নাই, কিন্তু আপোনালোকক ষ্টক অপেনিং ভিডিঅ' মই ৰেগুলাৰ দিয়ে থাকিম। এই কাপোৰ কেইযোৰ পৰহিৰ ষ্টকতো আহিছিলে, এই পেনেল ডিজাইনৰ নুনি কটন হেভিত আজিৰ ষ্টকো আহিছে। কাপোৰ কেইযোৰ ইমান বেছি ধুনীয়া, নিজ হাতেৰে চুই চাব হ'লে কিন্তু দোকানত আহিব আপোনালোকে। কমেণ্ট এটাত অপেক্ষাত থাকিম, আপোনালোকৰ কেনেকুৱা লাগিছে জনাব। আৰু নিজৰ কাৰণে, নিজৰ প্ৰিয়জনৰ কাৰণে, বিহুত মান ধৰাৰ কাৰণে কাপোৰ ল'ব লগা হ'লে আপোনালোকে এবাৰ আহি ভিজিট কৰিব আমাৰ ইয়াতে। বহুত বহুত ধন্যবাদ সময় ওলাই লাইভটো চোৱাৰ কাৰণে, ভিডিঅ'টো চোৱাৰ কাৰণে। এই কাপোৰ কেইযোৰো বহুত ধুনীয়া হৈছে। আৰু লগ পাম কাইলৈ আকৌ 9টা বজাত দোকান খুলি যাব, আহিব আপোনালোকে চবে। ধন্যবাদ।